নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িম বহুপদ পাত্ৰী অনুশীলনী 2.3 3 নম্বৰ প্ৰশ্নটিৰ পৰা 3 নম্বৰ প্ৰশ্নটিত আমাক কি কৈছে চাও যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x to the power 4 plus 6x cube minus twice x square minus 10x minus 5 ৰ বাকি আটাইবোৰ শূন্য উলিওৱা এতিয়া এই প্ৰশ্নটিত আমাক দুটা শূন্য দিয়া আছে আৰু সেই বহুপদটো দিয়া আছে সেই বহুপদটোৰ পৰা আমাক বাকি থকা শূন্যকেইটা উলিয়াব লাগে আহাচোন এতিয়া আমি সমাধানটিৰ পথে আগবাঢ়ো এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটোত আমাক কি দিয়া আছে বহুপদটো দিয়া আছে আৰু শূন্য দুটা দিয়া আছে এতিয়া বহুপদটোৰ চোৱা মাত্ৰা কিমান 4 মানে মাত্ৰা যদি 4 হয় আমি কি জানো মাত্ৰা যিমান থাকে শূন্য আমি কিমান পাম মানে আমি 4টা শূন্য পাম তাৰে দুটা শূন্য আমাক দিয়া আছে এই দুটা আমাক দিয়া আছে আমি এই দুটা শূন্যৰ মান উলিয়াব লাগে এতিয়া শূন্য মানে কি এই x ৰ ভ্যালু কিটাই নহয় জানো আমি তেনেহলে এনেদৰে পাতিম x √5/3 আৰু x -√5/3 এতিয়া আমি সমান চিহ্নৰ এই পাৰে লৈ আনিম -√5/3 0 ইয়াকো এনেকৈ পাতিম x +√5/3 0 এতিয়া এইটোৱে পূৰণ কৰিম কি পাম x -√5/3 into x +√5/3 এতিয়া ই এটা সূত্ৰত পৰিছে যেটা আমি আগতে পাই আহিছো a - b into a + b মানে কি হয় a square minus b square হয় না নহয় আমি এনেকুৱা এটা সূত্ৰ পাই আহিছো তাৰপা এই সূত্ৰটো ইয়াত আমি এতিয়া এপ্লাই কৰিম কি হ'ব x square হৈ যাব -√5/3 whole square তাৰ পাছত কি হ'ব x square হিচাপে থাকিলে এতিয়া কি জানো √5/3 whole square মানে কি হ'ব এই ৰুটটো উঠি যাব কিমান পাম 5/3 তাৰ পাছত আমি ইয়াক এনেকৈ লিখিব পাৰো 3 into x square minus 5x square minus 5 লসাগু ললো হয় নাইবা ইয়াক এটো লিখিব পাৰো 1/3 হিচাপত আগলে আনি 3x square minus 5 আমি এইটো লিখিব পাৰো এতিয়া আমাকে 1/3 পাৰ্টটো নালাগে আমাক লাগিব এই পাৰ্টটো আমি এই পাৰ্টটো এনেকেও ধৰিব পাৰো সোৱা 1/3 into 3x square minus 5 equal to যদি 0 বুলি ধৰো ইয়াত যদি আমি সমান চিহ্নৰ এপাৰে লৈ যাও কি হ'ব 0 লগত হৰণ বা পূৰণ কৰো কি হয় কি হৈ যায় 0 হৈ যায় না গতিকে কি থাকি যায় 3x square minus 5 equal to 0 এইদৰে থাকি যায় আমি এতিয়া লম এই পাৰ্টটো এটা কথা সোৱা এই দুটা হৈছে এই বহুপদটো শূন্য আৰু এই দুটাৰ পৰাই আমি ইয়াক পাইছো যদি শূন্য হয় মানে ইয়াক আমি এই দুটা একেলগ কৰি এটো পাইছো নে 3x square minus 5 মানে এই 3x square minus 5 টো কি হয় এই বহুপদটোৰ এটা কি হয় উৎপাদক হয় যেটো কথা আমি আগতে জানো এনেকুৱা কথা আমি আগতে কি আহিছো হয় না নহয় গতিকে কি হ'ব কি বুলি লিখিম আমি 3x square minus 5 কাৰ বহুপদ কাৰ উৎপাদক হ'ব 3x to the power 4 plus 6x cube minus twice x square minus 10x minus 5 এই বহুপদটোৰ কি হয় এটা বহুপদটোৰ এটা উৎপাদক যদি এই বহুপদটোৰ এটা উৎপাদক হয় তেনেহলে 3x square minus 5 এ এই বহুপদটো গ্ৰহণ কৰিলে আমি ভাগশেষ কিমান পাম বাৰু কোৱাচোন আমি 0 পাম হয় নে এতিয়া আমি হৰণ কৰিম 3x to the power 4 plus 6x cube minus twice x square minus 10x minus 5 কৰা হৰণ কৰা 3x square minus 5 ইয়াক হৰণ কৰিম কেবাৰ যাব x square ইয়াক এটা আমি ইমান ডিটেইলছত বুজাই না যাও যেহেতু আমি আগতে কেবাৰবাৰো কৰিছো এতিয়া x square এ গুটেই বহুপদটোক আমি পূৰণ কৰিম কিমান পাম প্ৰথমে 3x to the power 4 minus 5 into x square মানে minus 5x square ইয়াক এটা বিয়োগ কৰিম বিকলে ইয়াত প্লাস এ মাইনাস হল ই মাইনাস ই প্লাস হল 6 ই 0 হৈ যাব 6x কিউব তো তললে নামি আহিব ইয়াত আমি কি পাম 3x square minus 10x minus 5 বুজি পাইছা সকলোৱে তাপা 3x square কো 6x কিউবক কৰিম কি পাম twice x পাম twice x আকৌ এই গুটে বহুপদটোক যদি আমি পূৰণ কৰো twice x into 3x square মানে কি হ'ব 6x কিউব twice x into -5 মানে কি হ'ব -10x আকৌ ইয়াক বিয়োগ কৰিলে কি হ'ব
ই বিয়োগ হৈ গ'ল ইয়ে কটাকটি গ'ল কি নামি আহিব 28x² নামি আহিব ই প্লাছ হৈ গ'ল গতিকে ইয়ে কটাকটি গ'ল -5 আহিলে মানে এইকেইটা ঠাইত 0 হ'ব যিটো আমি নাপাতো এতিয়া 28x² -5 থাকিলে ইয়াতো 28x² -5 28x² কেইবাৰ যাব +1 আৰু 1 এ এইটোক যদি আমি পূৰণ কৰো কি হ'ব 28x² -5 এতিয়া আকৌ বিয়োগ কৰা ইয়াত প্লাছ আছিলে ই মাইনাছ হ'ল ই মাইনাছ ই প্লাছ হ'ল গতিকে ই কটাকটি গ'ল ইয়ে কটাকটি গ'ল কিমান হ'ল 0 এতিয়া আমি ভাগশেষ 0 পালো আমি ইয়াত কি পঢ়ি আহিছিলো বিভাজন কলন বিধি মানে কি আছিলে ইয়াক যদি আমি px বুলি ধৰো কি হ'ব px = ই কি gx * qx + কি rx কোনটো ভাগশেষটো ইয়াত যেটো ভাগশেষটো 0 এইটো আমি এটা ব্যৱহাৰ কৰিম কাক px বুলি ধৰি লম এই বহুপদটোক আমি px বুলি ধৰি লম তে কি হ'ল px মানে কি হ'ল ই ধৰি লৈছো আমি তেনেকৈ তাপা কি লিখিম বিভাজন কলন বিধি মতে এই বিভাজন কলন বিধি মতে কি আছিল px * gx * qx + rx এই ভাগফল আছিল মানে ই কি আছিল gx আছিল অ qx আছিল এটা কি লিখিম px = আমি gx টো কিমান পাইছিলো সাইডত লিখি লবলে নহলে gx টো কিমান আছিল বাৰু 28x² - 5 হয়নে আৰু qx টো কিমান x² + 2x + 1 এটা আমি ইয়াত কি কৰিম 28x² - 5 * x² + 2x + 1 + 0 আমি ইয়াত 0 যেতিয়া 0 টো আমি rx আছিল 0 টো পাতিব পাৰো না পাতিব পাৰো এতিয়া চাওচোন 28x² - 5 ইয়াৰ মানটো আমি জানো x ৰ মান কাৰণ আমি উলিয়াই পাই আহিছো এতিয়া ইয়াক আমি বিভাগ কৰিব লাগে বিভাজন কৰিব লাগে আমি কেনেকৈ কৰিম বাৰু কোৱাচোন x² + 2x + 1 আমি কৰি আহিছো 1 আৰু ইয়াতো কি আছে 1 আছে 1 1 আছে আমি পূৰণ কৰি কিমান পাম 1 পাব লাগে ইয়াত যেহেতু যোগ আছে যোগ কৰি কি পাব লাগিব 2 পাব লাগিব কি হ'ব বাৰু x² + 1 + 1 * x + 1 পাইছিলো নে কাৰণ এই দুটা যোগ কৰিলে 2 পালো আৰু পূৰণ কৰিলে কি পালো 1 পালো এটোকে কৰিম আমি ইয়াত x² + 1 + 1 * x + 1 0 টো নাপাতো তাৰ পাছত কি কৰিম আমি 28x² + 5 ই কিন্তু আৰু এটা সূত্ৰত হয় কি সূত্ৰত জানানে a² + twice ab + b². a² + twice ab + b² এই সূত্ৰটো মানে কি আছিল a + b হোল² পৰে নে নপৰে চোৱাচোন গতিকে আমি ডাইৰেক্ট ইয়াত এনেকৈ লিখি দিব পাৰো সৰি a + b বুলি নিলিখো আমি ইয়াত a কি হয় 1 হয় সৰি ইয়াত a কি হয় x হয় x + b কি হয় 1 হয় x + 1 হোল² আমি এইদৰে পাম ইয়াকো যদি আমি ভাগ কৰি লিখো তেনেকৈ পাম তোমালোকে নাইবা এনেকেও পাতি লব পাৰা x² + twice x + 1 ক আমি কি লিখিম x হোল² + 2 * x * 1 + 1² এইদৰেও এইখিনিত পাতি লব পাৰা তোমালোকৰ যেটো সুবিধা হয় তাৰ পাছতচোন 28x² + 5 x + 1 আৰু x + 1 এনেকৈ আমি পাতিব পাৰো কাৰণ ইয়াত স্কয়াৰ আছে এটা এই x ইয়াৰ মানটো আমি কি পাই থৈছিলো x ৰ মানটো ইয়াত কি পাই থৈছিলো 5/3 আৰু -√5/3 এটা ইয়াৰ মানটো কি হ'ব আমি কি বুলি ধৰিম x + 1 = 0 বুলি যদি ধৰো কি হ'ব x = -1 ইয়াতো দুইটা ক্ষেত্ৰত একে হয় ইয়াকো যদি আমি x + 1 = 0 কি হ'ব x = -1 মানে আমি x ৰ মান কি পালো প্ৰথম দিটো আছিল 5/3 দ্বিতীয়টো আছিল -5/3 তৃতীয়টো কি -1 চতুৰ্থটো -1 এতিয়া আমাক বিচৰা শূন্য দুটা কি -1 আৰু -1 বুজি পাইছানে সকলে দেখাত অকমান দীঘলীয়া হ'ব পাৰে কিন্তু তোমালোকে যদি বুজি পোৱা তেনেহলে ই অতি সহজ হৈ যাব বুজি পাইছা এতিয়া আমাক 4 নম্বৰটোত কি দিয়া আছে চোৱা x³ - 3x² + x + 2 এটা বহুপদ gx ৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গল gx উলিওৱা ইয়াত আমাক কি কৈছে বহুপদ এটা দিছে তাক কোনে হৰণ কৰিলে gx এ হৰণ কৰিলে আৰু ভাগফল কি পালে x - 2 আৰু ভাগশেষ কি পালে -2x + 4 এতিয়া আমাক কি উলিয়াব দিছে সেই gx টো উলিয়াব লাগে তোমালোকে কোন বুজি পাইছানে বাৰু ইয়াত কি নিয়মটো প্ৰযোজ্য হ'ব এতিয়া আমি কি কৰিম ধৰি লম ধৰা হল px = px ৰ মান কি দি থৈছে x³ -
3x স্কোয়াৰ প্লাছ এক্স প্লাছ 2 gx টো নাই দিয়া gx ৰ মান উলিয়াব লাগে তাৰপৰা কি দিয়া আছে qx দিয়া আছে কিমান x minus 2 আৰু rx কিমান দি থৈছে minus twice x plus 4 আমাক কি উলিয়াব লাগে gx ৰ মানটো উলিয়াব লাগে এতিয়া ইয়াত px qx rx gx সব আছে গতিকে ইয়াত কি নিয়মটো প্ৰযোজ্য হ'ব বাৰু বিভাজন কলন বিধি লিখাচোন এতেকে বিভাজন কলন বিধি মতে কি লিখিবা px equal to gx into qx plus rx হল এতিয়া px ৰ ঠাইত px ৰ মান পাতা qx ৰ ঠাইত qx ৰ মান পাতা rx ৰ ঠাইত rx ৰ মান পাতা px কি আছে x cube minus 3x square plus x plus 2 gx টো আমাক উলিয়াব লাগে গতিকে gx ৰ মানটো একে ধৰণে থাকিব পূৰণ কি হ'ব qx r minus 2 plus rx টো কিমান দিয়া আছে minus twice x plus 4 এতিয়া এই প্লাসৰ পাছত থকাখিনি আমি এই পাৰে লৈ আনিম x cube minus 3x square plus x plus 2 ইয়াতে ভাঙি আনো আমি ই প্লাস হৈ আছে এফালে মাইনাস হৈ আহিব নালাগে তোমালকে যদি বুজাত অসুবিধা হয় তাকে মই এনেকৈ ভাঙি দিছো ইয়াকো এটা ব্ৰেকেট দিছো ইয়াকো এটা ব্ৰেকেট দিছো minus twice x plus 4 equal to gx into r minus 2 into r minus 2 বেছি পূৰণ চিহ্নটো x লৈকে দেখিবাগে এতিয়াটো ভাঙা তোমালোকক সহজ কৰিবৰ কাৰণে হে মানে বুজাত সহজ হ'বৰ কাৰণে এনেকৈ কৰিছো নাইবা তোমালোকে ওৱান ষ্টেপটো এটো কৰি ল'ব পাৰা x cube minus 3x square plus x plus 2 ই মাইনাস কি হ'ব প্লাস twice x আৰু মাইনাস প্লাস কি হ'ব minus 4 আৰু ইয়াত একে থাকিব gx into x minus 2 এতিয়া চোৱা ইয়াত কি আছে twice x আৰু x একে আছে গতিকে কি আছে plus x plus twice x কি হ'ব 3x আৰু ইয়াত কি হ'ব plus 2 minus 4 কি হ'ব এখন নিজে ক্যালকুলেট কৰিবা x cube minus 3x square একে থাকিব plus x plus twice x কি হ'ব plus 3x আৰু plus 2 minus 4 কি হ'ব minus 2 আৰু ইফালে কি কৰিবা gx into x minus 2 এতিয়া চোৱা আমাক লাগে gx ৰ মানটো আৰু gx ৰ লগত কি আছে পূৰণ হৈ x minus 2 টো পূৰণ হৈছে গতিকে x minus 2 টোক এইফালে লৈ আনিম তেতিয়া gx অকলশৰীয়া হৈ যাব ইয়াত আছে পূৰণ হৈ এইফালে যদি লৈ আনো x minus 2 টো কি হৈ আহিব বাৰু হৰণ হৈ আহিব হয়নে মানে x minus 2 এই গোটে বহুপদটোক হৰণ কৰিব লাগে এতিয়া gx টো অকলে ৰাখিম gx টো অকলে থাকিব কি বুলি লিখিম x cube minus 3x square plus 3x minus 2 divided by x minus 2 মানে এই বহুপদটোক এতিয়া x minus 2 ৰে হৰণ কৰিম এই হৰণটো কৰিম তোমালোকে হৰণটো পাতি লোৱা x cube minus 3x square plus 3x minus 2 কিহে হৰণ কৰিম x minus 2 ৰে হৰণ কৰিম এতিয়া x এ x কিউবক হৰণ কৰা কেবাৰ যাব x স্কয়াৰ বাৰ যাব এতিয়া x স্কয়াৰ এই গোটে বহুপদটোক পূৰণ কৰা x স্কয়াৰ into x মানে x কিউব আৰু মাইনাস x স্কয়াৰ into minus 2 মানে কি হ'ব minus 2x স্কয়াৰ আকৌ এটো বিয়োগ কৰা বিয়োগ কৰিলে কি হ'ব ই 0 হল ইয়াৰ তলত প্লাস টা আহি যাব কিমান হ'ব minus x স্কয়াৰ minus 3x minus 2 পালানে এতিয়া x স্কয়াৰ minus x স্কয়াৰ যদি আমি হৰণ কৰো কি এবাৰ যাব minus x তা minus x আকৌ এই গোটে বহুপদটোক পূৰণ কৰা minus x স্কয়াৰ minus মানে প্লাস twice x ইয়াত প্লাস আছিল এতিয়া আকৌ মাইনাস কৰা ই প্লাস হ'ব ই মাইনাস হ'ব কি হ'ব x minus 2 এতিয়া x আকৌ x ক যদি আমি কৰো কিমান হ'ব প্লাস 1 1 আকৌ বহুপদটোক পূৰণ কৰিলে কি হ'ব x minus 2 আকৌ যদি এতিয়া মাইনাস কৰো ইয়াত প্লাস আছিল ই মাইনাস হ'ল ই মাইনাস আছিল ই প্লাস হ'ল কিমান পাম 0 এতিয়া আমি 0 পালো এতিয়া আমি কি পালো এটো মানে কি gx টো এতেকে gx equal to কিমান হ'ব x square minus x plus 1 বুজি পাইছা সকলোৱে তোমালোকে যদি এই হৰণটো বুজি পোৱা নাই তেনে হলে মোৰ আগৰ ভিডিও কেইটাত মই ইয়াক ধুনিয়াকৈ বুজাই থোৱা আছে তোমালোকে এবাৰ চাই লবা তেতিয়া বুজি পাবা আৰু যদি কিবা তোমালোকে নবুজাকৈ ৰখি গৈছে তেনে হলে মোক কমেন্ট কৰি জনাবা আজিৰ এই ভিডিওটো ইমানতে সমাপ্ত হৈছে পুনৰ আহিম অন্য এটা ভিডিওলৈ ধন্যবাদ